লখিমপুৰ পূব ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া 1982 চনতে স্থাপন হোৱা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত হৈছিল 4 এপ্ৰিলৰ পৰা নিৰ্দিষ্ট বক্তাৰ ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নিতুমণি শইকীয়াই এই অনুষ্ঠানতে স্মৃতি গ্ৰন্থ ৰোমন্থন উন্মোচন কৰে লখিমপুৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক অচিন্ত কুমাৰ শইকীয়াই আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনখনে সফল হৈছে বুলি আমি ইতিমধ্যে ভাবিছোঁ কাৰণ আমাৰ প্ৰত্যেকৰ সপোন আছিল অসমৰ সংবাদ মাধ্যমৰ গোটাতৰা পুৰুধা ব্যক্তি যাৰ শব্দত পোহৰ আহে যাৰ শব্দত অসমীয়া জাগ্ৰত হয় তেনে এজন ব্যক্তি নিতুমণি শইকীয়া ডাঙৰীয়া আমাৰ ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনত আহি উপস্থিত হৈ যি সাৰুৱা মন্তব্য কৰিলে সকলোৱে অভিভূত হৈ পৰিছে। প্ৰথম কথা হ'ল আজিৰ পৰা 43 বছৰৰ পূৰ্বে যিকেইজন মহান মনীষীয়ে এই অঞ্চলটোত আধুনিক পৃথিৱীখনৰ পোহৰ বিলাবৰ কাৰণে সেই নতুন চিন্তাৰ উদ্যমেৰে এই বিদ্যালয়খন প্ৰতিষ্ঠাৰ সপোন দেখিছিল সেই যিকেইগৰাকী মূল হোতা আছিল তেখেতসকলৰ মই সোঁৱৰণ কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ। যদি তেখেতসকল পৃথিৱীত এতিয়াও জীৱিত প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক মহোদয় আমাৰ কাষতে আছে তেখেতক মই শ্ৰদ্ধা জনাইছোঁ ভক্তি জনাইছোঁ আৰু যিকেইজন ব্যক্তি এই পৃথিৱীত নাই তেখেতসকলৰ মই আত্মাৰ সদ্গতি কামনা কৰিছোঁ।